মই আৰু মোৰ দুৰ্বলতা। আজি সকলো কথা খুলিয়ে কোৱা যাক। আচলতে তৃষা কয়। আজি মোৰ আপোনালোকক ক'বলৈ লাজ লগা নাই। মোক যিমানখিনি আপোনালোকে শক্তিশালী বুলি ভাবে, এই তৃষাজনী আচলতে ইমানখিনি শক্তিশালী নহয়। 2008 চনত দেউতা ঢুকুৱা সকলোৱে জানে। দেউতা যেতিয়া ঢুকাইছিল, তেতিয়া সেই অকণমানি তৃষাজনী অবাক হৈ ৰৈছিল। আচলতে কি হ'ল? এটা নতুন সত্যৰ লগত পৰিচয়, যে মানুহ চিৰদিনৰ কাৰণে আঁতৰি যায়। খুব কষ্ট হৈছিল। কেইদিনমান আগতে পঢ়া দ্য অবষ্টেকল ইজ দ্য ৱে কিতাপখনৰ এটা কথাই লক্ষ্য কৰিছে যে আপোনাৰ সন্মুখত যিটো সমস্যা আহে, সেই সমস্যাটোৰ লগত লৈ নহয়, সেই সমস্যাটোৰ লগত যুঁজি সেই সমস্যাটোৰ পৰা শিকি আগুৱাব লাগিব। সেই সমস্যাটো একচেপ্ট কৰিব লাগিব আৰু আমি আগুৱাব লাগিব। হয়তো সেই কথাটো মই 2008 চনতে বুজি উঠিব লাগিছিলে। দেউতা সোনকালে আঁতৰি গৈ বুজাইছিলে যে মানুহ চিৰদিনৰ কাৰণে আঁতৰি যায়। সেই দেউতা ঢুকুৱাৰ দিনাখনৰ দৰেই অনুভৱ আজিও হৈছে। ক'ত, কেনেকে, কিয় সেইবোৰ বাদ দিলোঁ। এইবাৰ বেলেগে এৰি গ'লেও মই মোক এৰিব নোৱাৰোঁ। এইবাৰ মই মোক আগবঢ়াম। এয়া তাৰেই প্ৰমাণ আৰু এয়া তাৰেই চেষ্টা। হেপিনেছ ইজ ইয়ৰ চইচ বুলি ষ্টেটাছত লিখাই নহয়, এইবাৰ প্ৰমাণ কৰি দেখাম।